Hello student, মই আৰিফুল হক আৰু আজি আমি কি কৰিম হেতু তুমি ভিডিও থাম্বনেল চাই বুজি পাইছা হয়নে আজি আমি কৰিম চেপ্টাৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয় হয়নে বিজ্ঞানৰ চেপ্টাৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউ যিবিলাক এমসিকিউ আমাৰ ম্যাক্সিমাম এক্সামত আহিছে হেতু তোমাৰ এইচএসএলসি হ'ব পাৰে বা হাফ ইয়াৰলি হ'ব পাৰে বা যিকোনো এনুৱেল হ'ব পাৰে হয়নে তাৰে আমি কেইটামান কোৱেশ্চন আজি আলোচনা কৰিম ঠিক আছে এই কোৱেশ্চনবোৰৰ ভিতৰত প্ৰথম কোৱেশ্চনটো আমাৰ কি আছে ঠিক আছে চাও যে প্ৰথম কোৱেশ্চনটো আমাৰ কি আছে হেতু আমি চাও চোৱা সায়েন্স এমসিকিউ ক্লাস 10 চেপ্টাৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয় হয়নে নিয়ন্ত্ৰণ আৰু সমন্বয় ওকে নেক্সট কোৱেশ্চন লৈ প্ৰথম কোৱেশ্চনলৈ আমি আগবাঢ়িছো হ'ব ওকে চোৱা চোৱাচোন প্ৰথম কোৱেশ্চনটো আমাৰ কি দি আছে কৈছে যে দুটা স্নায়ু কোষৰ মাজৰ শূন্য ঠাইখিনিক কি বোলা হয় ওকে দুটা স্নায়ু কোষ বা দুটা নিউৰন থাকিলে তাৰে মাজত অলপমান খালি ঠাই থাকে হয়নে এইটো আমি পঢ়িছো কেনেকুৱা থাকে ধৰা ইয়াতে চোৱা এই চিত্ৰটো চোৱা ই কি হয় ই হয় স্নায়ু কোষ বা নিউৰন হয়নে ই হয় স্নায়ু কোষ বা নিউৰন ই হয় স্নায়ু কোষ বা নিউৰন ইয়াতে আৰু এটা নিউৰন আছে হয়নে ইয়াতে আৰু এটা নিউৰন আছে নে কোৱা ধৰা ইয়াতে আৰু এটা নিউৰন আছে সো এই নিউৰনৰ একেবাৰে শেষ প্ৰান্ত আৰু এই নিউৰনৰ ইয়াক কি বুলি কোৱা হয় ডেনড্ৰাইট হয় এইবিলাক কি বুলি কোৱা হয় ডেনড্ৰাইট এই নিউৰনৰ ডেনড্ৰাইট আৰু শেষ প্ৰান্তৰ মাজত ইয়াতে অকনমান কি আছে খালি জায়গা আছে হয়নে আৰু এই খালি জায়গাখিনিক কি বুলি কোৱা হয় সাইনেপস বুলি কোৱা হয় এই খালি জায়গাখিনিক কি বুলি কোৱা হয় সাইনেপস বুলি কোৱা হয় গতিকে এইটোৰ আনসাৰ আমাৰ কি হৈ যাব সাইনেপস হৈ যাব হয়নে দুটা স্নায়ু কোষৰ মাজৰ শূন্য ঠাইখিনিক কি বোলা হয় সাইনেপস বোলা হয় দুটা স্নায়ু কোষৰ মাজৰ শূন্য ঠাইখিনিক কি বোলা হয় সাইনেপস বোলা হয় হ'ব ঠিক আছে ওকে সো ই হয় স্নায়ু কোষ ই হৈছে শেষৰ প্ৰান্ত হয়নে একেবাৰে শেষৰ প্ৰান্ত হয় এইটো আৰু ই হয় বেলেগ স্নায়ু কোষ ইহঁতৰ মাজত অকনমান খালি জায়গা থাকে ইয়াতে আৰু তাক কি বুলি কোৱা হয় সাইনেপস বুলি কোৱা হয় হ'ব ঠিক আছে ওকে সো তেনেহলে আমি নেক্সট কৈছো কোৱেশ্চনলৈ সো নেক্সট কোৱেশ্চন আমাৰ কি দি আছে নেক্সট কোৱেশ্চন আমাৰ দি আছে দুটা নিউৰনৰ মাজৰ খালি ঠাইখিনি কি বুলি কোৱা হয় সাইনেপস বুলি কোৱা হয় সেম কোৱেশ্চন আনাৰ কি প্ৰয়োজন কাৰণ ইয়াতে চোৱা দুটা নিউৰনৰ মাজৰ কথা কৈছে আৰু ইয়াৰ আগত কি কৈছে দুটা স্নায়ু কোষৰ মাজৰ কথা কৈছে অৰ্থাৎ বস্তু একেটাই জাস্ট এটা ইংৰাজী শব্দ এটা অসমীয়া শব্দ অসমীয়াত ইংৰাজীত কি বুলি কোৱা হয় নিউৰন বুলি কোৱা হয় অসমীয়াত স্নায়ু কোষ বুলি কোৱা হয় ঠিক আছে নহয় ওকে নেক্সট কৈছে তোমাৰ বৈদ্যুতিক প্ৰেৰণা প্ৰবাহৰ বাবে তলৰ কোনটো ক্ৰম শুদ্ধ ওকে চোৱা যেটো আমাৰ নিউৰন আছে বা স্নায়ু কোষ আছে হয়নে যেটো আমাৰ কি আছে নিউৰন আছে বা স্নায়ু কোষ আছে যেটো আমাৰ কি আছে নিউৰন আছে বা স্নায়ু কোষ আছে ধৰা হল ই এটা নিউৰন হয় বা স্নায়ু কোষ হয় ওকে এটা কি হয় নিউরন হয় বা স্নায়ু কোষ হয় এটা কি হয় নিউরন হয় বা স্নায়ু কোষ হয় এতেকে এই স্নায়ু কোষৰ মাজেৰে এটা স্নায়ুৰ পৰা আন এটা স্নায়ুলৈ যিবিলাক বাৰ্তা বাহ্যিক উদ্দীপনা বা বাৰ্তা প্ৰেৰণ হয় সেইবিলাক কি ৰূপে প্ৰেৰণ হয় বৈদ্যুতিক প্ৰেৰণা ৰূপে প্ৰেৰণ হয় কিন্তু ইয়াতে চোৱা এইখিনি জায়গাৰ পৰা আৰম্ভ কৰি ইয়াতে বেলেগ এটা নিউৰন থাকিব নে নহয় থাকিব এই খালি জায়গাখিনিত কিন্তু বৈদ্যুতিক প্ৰেৰণা হিচাপে পাৰ নহয় ইয়াতে কিছুমান ৰাসায়নিক পদাৰ্থ ৰূপে পাৰ হ'ব ঠিক আছে ইয়াতে কিছুমান ৰাসায়নিক পদাৰ্থ হিচাপে পাৰ হ'ব তো হেতু পিছৰ কথা ধৰা কিন্তু ইয়াতে কৈছে যে বৈদ্যুতিক প্ৰেৰণা প্ৰবাহৰ বাবে তলৰ কোনটো শুদ্ধ ক্ৰম অৰ্থাৎ এই নিউরন বা এই স্নায়ু কোষৰ মাজেৰে যে বৈদ্যুতিক প্ৰেৰণাবোৰ পাৰ হ'ব ইয়াৰ
ক্ৰমটো কি হ'ব অৰ্থাৎ কোনটো অংগত আগত যাব বৈদ্যুতিক প্ৰেৰণাটো তাৰে পৰা ক'ত যাব সেইটো সুধিছে চোৱা আমাৰ যেটো ক্ৰম থাকে হয় নাই সেইটো আমাৰ প্ৰথমতে কি হয় যিবিলাক বাৰ্তা থাকে সেই বাৰ্তাবোৰ আমাৰ ইয়াৰ নাম কি হয় ডেনড্ৰাইট হয় ইয়াৰ নাম কি হয় ডেনড্ৰাইট হয় হয়নে এইবিলাক শাখা যিবিলাক আছে তোমাৰ ইয়াৰ নাম কি হয় ডেনড্ৰাইট হয় এই ডেনড্ৰাইটে গ্ৰহণ কৰে ডেনড্ৰাইটে গ্ৰহণ কৰিলে এইখিনি জায়গাত আহে আৰু এইখিনি জায়গাৰ নাম হৈছে কোষ দেহ বা দেহকোষ কোষ দেহ বা কিতাপত দেহকোষ বুলিও দি আছে দেহকোষ কোষ দেহ বা দেহকোষ আছে হয় নাই ইয়াতে প্ৰৱেশ কৰে যে ডেনড্ৰাইটৰ পৰা কোষ দেহত প্ৰৱেশ কৰে তাৰে পিছত এই ভিতৰৰ যেটো অংশ আছে ইয়াৰ নাম হয় একজন ইয়াৰ নাম কি হয় একজন হয় এই একজনৰ মাজেৰে যায় অৰ্থাৎ চোৱাচোন একজন প্ৰান্ত হয় নে প্ৰথমতে কোষ দেহ আহিব নোৱাৰে হয়তো ডেনড্ৰাইটত আহিব ফাৰ্ষ্টত সো ইয়াতে ডেনড্ৰাইট আছে ইয়াতে ডেনড্ৰাইট আছে হয় নে ডেনড্ৰাইটৰ পিছত ডাইৰেক্টলি একজনত নাহে ডেনড্ৰাইটৰ পিছত ক'ত আহে আমাৰ কোষ দেহত আহে গতিকে এই অপশনটো আমি কাটি দিব পাৰো হয় নে এই অপশনটো আমি কি কৰিব পাৰো কাটি দিব পাৰো ওকে সো কি হ'ব ডেনড্ৰাইট কোষ দেহ একজন আৰু একজন প্ৰান্ত শেষ হয় নে এনেকুৱা হ'ব অৰ্থাৎ আমাৰ যেটো এনসাৰ হ'ব নহয় এটা আমাৰ কি হ'ব নাম্বাৰ এ নাম্বাৰ এ ইজ দ্য ৰাইট এনসাৰ বৈদ্যুতিক প্ৰেৰণা প্ৰবাহৰ বাবে তলৰ কোনটো শুদ্ধ ক্ৰম শুদ্ধ ডেনড্ৰাইটৰ পিছত কোষ দেহৰ পিছত একজনৰ পিছত একজন প্ৰান্ত ঠিক আছে হ'ব ওকে চাও মুছি দিও হা নেক্সট আমি কৰিছো কোৱেশ্চন নেক্সট কোৱেশ্চন আমাৰ কি আছে ব্ৰেইন মস্তিষ্কৰ ওপৰত আছে নেক্সট কোৱেশ্চন আমাৰ কি আছে ব্ৰেইন বা মস্তিষ্কৰ ওপৰত আছে হয় নে কৈছে কি চোৱা মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী হয় সমতা মানে কি যে কয় যে মানুহে কয় নহয় যে ইয়াৰ বেলেন্সটো ঠিক ৰাখিব পৰা নাই মানে খুজকাৰে গৈ আছে এনেকে হালি দুলি পৰি আছে ইয়াকে কি বুলি কোৱা হয় সমতা বুলি কোৱা হয় ঠিক আছে ইয়াক কি বুলি কোৱা হয় সমতা বুলি কোৱা হয় সো আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী কোনটো অংশ দায়ী হয় সো এই ব্ৰেইনটোৰ চিত্ৰটো চোৱা প্ৰথমতে ই হল ব্ৰেইন হয় নে ই হল ব্ৰেইন আৰু এই ইয়াতে তোমাৰ জালিকা অলপ ফুল নিচিনা এনেকুৱা থাকে তোমাৰ এনেকুৱা থাকে এই ফুল নিচিনা দেখা পাইছা ইয়াক কোৱা হয় চেৰিব্ৰাম নহয় কিন্তু চেৰিব্ৰাম এটা বেলেগ বস্তু আছে ইয়াতে থাকে অলপ আগত প্ৰমস্তিষ্কত থাকে ইয়াক কোৱা হয় চেৰিবেলাম হা আৰু তোমাৰ এই চাই ইয়াতে প্ৰমস্তিষ্ক ইয়াৰ ওপৰত যিখিনি থাকে এইখিনি কোৱা হয় চেৰিব্ৰাম ইয়াক কোৱা হয় চেৰিব্ৰাম ঠিক আছে আৰু ইয়াক এইখিনি তোমাৰ আমাৰ ৰাজহাড়ৰ ফালে ইয়াৰে পৰা আহিছে এটা তোমাৰ ইয়াক কোৱা হয় স্নায়ু ৰজ্জু স্পাইনেল কৰ্ড ইয়াক কোৱা হয় স্নায়ু ৰজ্জু হয়নে আৰু এই স্নায়ু ৰজ্জু যে আছে ইয়াক আমাৰ যেটো ৰাজহাড় আছে এই ৰাজহাড়ে কি কৰে প্ৰটেক্ট কৰে মানে কি ৰক্ষণাবেক্ষণ দিয়ে আৰু তোমাৰ ইয়াতে কি কৈছে হেতু আমি ধ্যান দিও যোৱা মস্তিষ্কৰ যি অংশ দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশটো হল সো আমাৰ মস্তিষ্ক তিনটা ভাগ আছে প্ৰমস্তিষ্ক মানে সন্মুখৰ খিনি মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক আৰু এই পশ্চাৎ মস্তিষ্কত থাকে আমাৰ চেৰিবেলাম নামৰ অংশ হয় আৰু এই চেৰিবেলাম অংশৰ দ্বাৰাই আমাৰ দেহৰ সমতা বা ভংগিমা সমূহ নিয়ন্ত্ৰণ হয় চেৰিব্ৰাম কিন্তু নহয় চেৰিব্ৰাম নকবা চেৰিবেলাম অংশৰ দ্বাৰা কেনেকুৱা চোৱা আমি যদি এতিয়া মানে সাইকেল চলাই যাও এনেকুৱা বেলেন্সটো ঠিক ৰাখিব লাগে বা তোমাৰ এনেকুৱা কেতিয়াবা দেখা পাইছা নে যে এনেকুৱা বাহৰ লাঠি থাকে হা এনেকুৱা বাহৰ লাঠি থাকে ওখ এনেকুৱা লাঠি থাকে ইয়াতে বাহৰ আৰু ইয়াতে তোমাৰ এনেকুৱা এটা বনোৱা থাকে ইয়াতে এনেকুৱা বনোৱা থাকে জখলা টাইপৰ নিচিনা ইয়াতে এটা ভৰি দিয়া হয় এটা ভৰি দিয়া হয় আৰু এনেকে ধৰি খুজকাৰা হয় হয়নে ইয়াতে কিহৰ দৰকাৰ হয় ইয়াতে আমাৰ দেহৰ সমতা দৰকাৰ হয় বা বেলেন্স ঠিক ৰাখিব লাগে মানে বেলেন্সৰ দৰকাৰ হয় মানে এনেকুৱা কাৰুকাৰ্য আমাৰ মস্তিষ্কৰ চেৰিবেলাম অংশ নিয়ন্ত্ৰণ কৰে আৰু চেৰিবেলাম অংশটো হৈছে এইখিনি
হয়নে চেৰিবেলাম অংশ হৈছে আমাৰ প্ৰস্তাত মস্তিষ্কত থকা মানে পিছৰ ফালে মস্তিষ্কত থকা এই অংশ যাৰ নাম হয় চেৰিবেলাম গতিকে ইয়াৰ যেটো কাৰেক্ট এনসাৰ হৈ যাব কি হৈ যাব আমাৰ চেৰিবেলাম হৈ যাব হয়নে কেৱল মই এনসাৰবোৰে কোৱা নাই অলপ অলপ মই কনসেপ্ট খিনি কৈ দিছো যাতে এটা কোৱেশ্চনৰ পৰা তুমি দুই তিনটা কোৱেশ্চনৰ আইডিয়া ল'ব পাৰা ঠিক আছে ওকে সো নেক্সট কিছুমান নেক্সট কোৱেশ্চন চোৱা কিছুমান ঐচ্ছিক কাৰ্য মানে কি যিবিলাক কাৰ্য তুমি নিজ ইচ্ছাত কৰা হয় না ঐচ্ছিক কাৰ্য মানে কি যিবিলাক কাৰ্য তুমি নিজ ইচ্ছাত কৰা কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল সিধা ৰেখাত খোজ কৰা হয়নে সাইকেল চলোৱা পেন্সিল এডাল ধৰা আদি নিয়ন্ত্ৰণ কৰা পশ্চাৎ মস্তিষ্কৰ অংশটো হল পশ্চাৎ মস্তিষ্ক অলপ আগতে ক'লো যে আমি মস্তিষ্কৰ তিনটা ভাগ আছে প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক থকা এটা অংশ হৈছে চেৰিবেলাম কি হৈছে চেৰিবেলাম আৰু এই চেৰিবেলামেই কি কৰে তোমাৰ কিছুমান ঐচ্ছিক কাৰ্য যিবিলাক তুমি নিজ ইচ্ছাত কৰি আছা কিছুমান ঐচ্ছিক কাৰ্য যিবিলাক তুমি নিজ ইচ্ছাত কৰি আছা এডাল সিধা ৰেখাত খোজ কৰা সাইকেল চলোৱা আৰু পেন্সিল এডাল ধৰা আদি নিয়ন্ত্ৰণ কৰা পশ্চাৎ মস্তিষ্কৰ অংশটো হল চেৰিবেলাম এইবিলাক চেৰিবেলামে কৰে তো ইয়াৰ আগৰ কোৱেশ্চনটো তোমাৰ কোৱেশ্চন পৰীক্ষাত আহিছে এটো পৰীক্ষাত আহিছে জাস্ট ল্যাঙ্গুৱেজ ভাষাটো চেঞ্জ কৰি দিছে অলপ কোৱেশ্চনটো সোধাৰ ধৰণটো চেঞ্জ কৰি দিছে কিন্তু এনসাৰ কিন্তু এটাই হয় হয়নে কেতিয়াবা আমাৰ পৰীক্ষাত কনফিউজন লাগি যায় যে কোৱেশ্চনটো মই নোৱাৰো কিন্তু একচুয়ালি তোমাৰ এনসারটো তুমি জানা বাস জাস্ট কোৱেশ্চনটো অলপ চেঞ্জ কৰি দিছে অলপ বদলাই দিছে হয়নে ইয়াৰ এনসারটো আমাৰ কি হৈ যাব এ নাম্বার হ'ব ওকে সো নেক্সট চাও আমি যে মগজুৰ যি অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে সেম টু সেম কোৱেশ্চন তুমি নকবা যে বেলেগ সেম কোৱেশ্চন দেহ লৰচৰ আৰু সমতা য'ত ভেলেন্স ৰক্ষা কৰাৰ কথা কব তেতিয়াই তুমি ভাবিবা যে মস্তিষ্কৰ পশ্চাৎ অংশত পিছফালে থকা এটা অংশ আছে যাৰ নাম হয় চেৰিবেলাম আৰু সেই চেৰিবেলাম কাৰ লগত বন্ধুত্ব আছে এই সমতা এই ভেলেন্স ৰক্ষা কৰা যেটো আছে তোমাৰ তাৰ লগত আছে সম্পৰ্ক গতিকে ইয়াৰ আনসাৰ আমাৰ কি হৈ যাব চেৰিবেলাম হ'ব কোৱেশ্চনটো এটাই কিন্তু জাস্ট তোমাৰ সোধাৰ ধৰণটো বেলেগ বেলেগ হৈছে আৰু ইয়াৰ আগৰ কোৱেশ্চনটো আছিল 2024 চনৰ কিন্তু এই কোৱেশ্চনটো আমাৰ কিমানত আহিছে 2019 চনত আহিছে ঠিক আছে এটা কোন চনত আহিছে 2019 চনত আহিছে বুজি পাইছা কথাটো ওকে তলৰ কোনটো এবিধ উদ্ভিদ হৰমন হয় চোৱা উদ্ভিদৰ যিবিলাক কাৰ্য সম্পাদন হয় মেক্সিমাম তোমাৰ কি হয় হৰমনৰ দ্বাৰাই হয় হয়নে হৰমনৰ দ্বাৰাই হয় উদ্ভিদে খাদ্য প্ৰস্তুত কৰে সূৰ্যৰ পোহৰৰ উপস্থিতিত আৰু ইয়াত যিবিলাক কাৰুকাৰ্য হয় উদ্ভিদৰ দেহৰ ভিতৰত আৰু সেইবিলাক কিহৰ দ্বাৰা হয় হৰমনৰ দ্বাৰা হয় আৰু এই হৰমনবোৰক অসমীয়াত কি বুলি কোৱা হয় জানে সঞ্জীৱনী পদাৰ্থ বুলি কোৱা হয় অসমীয়াত কি বুলি কোৱা হয় জানানে সঞ্জীৱনী পদাৰ্থ বুলি কোৱা হয় সঞ্জীৱনী পদাৰ্থ বুলি কোৱা হয় সো তলৰ কোনটো এবিধ উদ্ভিদ হৰমন হয় যেতিয়া তুমি চেপ্টাৰ 7 টো পঢ়িবা নে হা সাইটোকাইনিন এবসিসিক এসিড জিবাৰেলিন আদি তোমাৰ বহুকেইটা হৰমন পাবা আৰু পিছফালে চেপ্টাৰৰ পিছফালে কিছুমান হৰমনৰ কথা কোৱা আছে যিবিলাক হৰমন আমাৰ মানুহৰ দেহত থাকে তাৰ ভিতৰত হয় ইনসুলিন হৰমনটো মানুহৰ দেহত থাকে থাইৰক্সিন হৰমনটো মানুহৰ দেহত থাকে ইষ্ট্ৰজেন মানুহৰ দেহত থাকে কিন্তু সাইটোকাইনিন যেটো আছে হৰমন যেটো সঞ্জীৱনী পদাৰ্থ আছে এই সঞ্জীৱনী পদাৰ্থটো আমাৰ ক'ত থাকে জানানে উদ্ভিদৰ দেহত থাকে এই তোমাৰ ক'ত থাকে উদ্ভিদৰ দেহত থাকে আৰু ইনসুলিন হৰমনৰ বিষয়ে তোমালোকে পঢ়িছা হয়নে যদি মানুহৰ দেহত
সুগাৰ মানুহৰ দেহত সুগাৰ বা চেনিৰ পৰিমাণ বৃদ্ধি হয় বা চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে কন্ট্ৰল কৰি ৰাখিব লাগে যাতে তোমাৰ বেছিও হৈ নাযায় কম হৈ নাযায় আৰু এনেকুৱা নিয়ন্ত্ৰণটো কোনে কৰে জানানে ইনচুলিন হৰমনে কৰে ইনচুলিন নামৰ হৰমনে কৰে যদি মানুহৰ তোমাৰ দেহত কি হয় যদি হৰমনবিধ ইনচুলিন হৰমন কমি যায় তেনেহ'লে বাহিৰৰ পৰা ইনজেকশ্যনটো দিয়া হয় আৰু তোমাৰ কি কৰা হয় আৰু যদি কম হৈ যায় তথাপিও বাহিৰৰ পৰা ইনজেকশ্যন দিব পাৰি বুজিছা কথাটো অৰ্থাৎ ইয়াৰ এনচাৰটো আমি ধ্যান দিওঁ ইয়াতে তলৰ কোনটো এবিধ হৰমন উদ্ভিদ হৰমন চাইটোকাইনিন হয় তলৰ কোনটো এবিধ উদ্ভিদ হৰমন হয় চাইটোকাইনিন হয় ঠিক আছে ওকে নেক্সট যাব পাৰো ওকে নেক্সট চোৱা কোষ বিভাজনত সেল ডিভিজন হয়নে কোষ বিভাজন মানে কি সেল ডিভিজন এটা কোষ দুই বা ততোধিক অংশলৈ ভাগ হোৱাই যোৱা ইয়াকে কি বুলি কোৱা হয় কোষ বিভাজন বুলি কোৱা হয় কোষ বিভাজনত উদ্দীপনা যোগোৱা মানে সঁহাৰি যোগোৱা বা হেল্প কৰাৰ কাৰণে যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিধ হ'ল কোনটো হৰমনে ওকে সঞ্জীৱনী পদাৰ্থ মানে কি হয় হৰমন হয়নে কোনটো হৰমনে উদ্ভিদৰ দেহত কোষ বিভাজনত সহায় কৰে কোনটো হৰমনে উদ্ভিদৰ দেহত কোষ বিভাজনত সহায় কৰে অক্সিন চাইটোকাইনিন এবচিচিক এচিড আৰু জিবাৰেলিন এই গোটেইকেইটা হৰমনেই উদ্ভিদ হৰমন হয় এই চাৰিওটা হৰমনেই কি হৰমন হয় উদ্ভিদ হৰমন হয় উদ্ভিদৰ দেহত থাকে ইয়াৰে ভিতৰত চাইটোকাইনিন নামৰ হৰমন বিধে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে বুজি পাইছা কথাটো আৰু এবচিচিক এচিড যেটো আছে নহয় এই এবচিচিক এচিডটোৱে গছৰ যেটো পাত সৰি পৰি যায় সেই পাত সৰাত সহায় কৰে কোনে এবচিচিক এচিড মানে এই এবচিচিক এচিডৰ দ্বাৰাই গছৰ পাত সৰে ঠিক আছে ধৰা তোমাৰ কোষ বিভাজন মানে কি হয় ধৰা এটা তোমাৰ উদ্ভিদ হয় সাপোজ ধৰা হলি তোমাৰটা কি হয় উদ্ভিদ হয় এটা তোমাৰ ধৰা গছ হয় ঠিক আছে এটা তোমাৰ উদ্ভিদ হয় ধৰা ই তোমাৰ কি হয় কাণ্ড এইবিলাক কি বুলি কোৱা হয় কাণ্ড বুলি কোৱা হয় হয়নে এইবিলাক কি বুলি কোৱা হয় কাণ্ড বুলি কোৱা হয় ইয়াতে যদি কোষ এটা সেল ইয়াতে ধৰা এটা কোষ ই যদি বিভাজিত হৈ নাযায় তেনেহলে এই কাণ্ডৰ কি নহব জানাচোন কি নহব কোৱাচোন বৃদ্ধি নহব হয়নে এটা সেল দুটা সেলত ভাগ হৈ যাব লাগিব হয়নে এগেইন এই দুটা সেল এগেইন চাৰিটা সেলত ভাগ হৈ যাব লাগিব তেনেহলে হে উদ্ভিদৰ দেহৰ বা কাণ্ডৰ কি হ'ব বৃদ্ধি হ'ব উদ্ভিদৰ দেহৰ বা কাণ্ডৰ কি হ'ব বৃদ্ধি হ'ব বুজি পাইছা কথাটো সো কোষ বিভাজনত উদ্দীপনাৰ যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'ল চাইটোকাইনিন হৰমন বা চাইটোকাইনিন সঞ্জীৱনী পদাৰ্থ ঠিক আছে ওকে চোৱা নেক্সট কুৱেশ্যন যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে অলপ আগতে কৈছো জাষ্ট 10 ছেকেণ্ড আগতে কৈছো যে কোনবিধ সঞ্জীৱনী পদাৰ্থৰ বা হৰমনৰ কাৰণে গছৰ পাত সৰি পৰে এবচিচিক এচিড হয়নে এবচিচিক এচিড বা এবসাইচিক এচিড হয় এবসাইচিক এচিড বা এবচিচিক এচিডৰ দ্বাৰা উদ্ভিদৰ পাত বা গছৰ পাত সৰি পৰে ঠিক আছে কি হ'ব আনসাৰ এবসাইচিক এচিড কি হ'ব আনসাৰ এবসাইচিক এচিড ওকে সো নেক্সট কৈছে যে তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমন উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয় হৰমনৰ নামটো কি দিছে থাইৰক্সিন হৰমন ঠিক আছে আৰু এই থাইৰক্সিন হৰমন কম বেছি হয় কিহৰ কাৰণে জানানে আয়োডিনৰ কাৰণে বা আয়োডিনযুক্ত লৱণৰ কাৰণে ঠিক আছে আয়োডিনৰ কাৰণে বা আয়োডিনযুক্ত লৱণৰ কাৰণে তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমনৰ উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয় মানে থাইৰয়েড গ্ৰন্থিয়ে যদি থাইৰক্সিন হৰমন নিঃসৰণ কৰাত অলপ
কি হয় ইফাল সিফাল হয় তেনেহলে আমাৰ এবিধ বেমাৰ হয় এই বেমাৰক বেৰি বুলি কোৱা নহয় ডায়েবেটিছ বুলি কোৱা নহয় কটীয়া লগা বুলি কোৱা নহয় গৰল ৰোগ বুলি কোৱা হয় আৰু গৰল ৰোগ হলে আমাৰ এনেকৈ এটা ডিঙিটো চাবা এনেকৈ ফুলি উঠে এনেকৈ উফন্দি উঠে ইয়াক কি বুলি কোৱা হয় গৰল ৰোগ বুলি কোৱা হয় আমাৰ ডিঙিটোতে কি আছে নৰ্মাল আছে হয়নে এতিয়া যদি আমাৰ আয়োডিনৰ অভাৱ হয় বা আমাৰ থাইৰক্সিন হৰমন যদি নিঃসৰণ নহয় তেনেহলে আমাৰ এই ডিঙিটো এনেকুৱাকৈ উফন্দি উঠিব আৰু ইয়াক কি বুলি কোৱা হ'ব গৰল ৰোগ বুলি কোৱা হ'ব আৰু ইয়াক কি ৰোগ বুলি কোৱা হ'ব গৰল ৰোগ বুলি কোৱা হ'ব ওকে সো ইয়াৰ এনসাৰটো আমাৰ কি হৈ যাব গৰল ৰোগ আৰু কিমানত আহিছিলে HSLC 20 ঠিক ওকে নেক্সট উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমনবিধ হল উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমনবিধ হল চোৱা অক্সিন নহয় সাইটোকাইনিন নহয় জিবাৰেলিন নহয় এফসাইচিক এসিড যেটো আছে ই উদ্ভিদৰ বৃদ্ধি ৰোধক মানে বৃদ্ধি হোৱাত বাধা দিয়ে আৰু পাতবোৰ সৰি যোৱাত বাধা দিয়ে ই দুটা কাম কৰে বুঝছা ই কেইটা কাম কৰে দুটা কাম কৰে কি কাম কৰে এটা হল বৃদ্ধি ৰোধক হিচাপে আৰু এটা হল পাত সৰি যোৱাত সহায় কৰে হয়নে পাত সৰি যোৱাত সহায় কৰে পাত সৰি যোৱাত সহায় কৰে ঠিক আছে এফসাইচিক এসিড ঠিক আছে পাত সৰি যোৱাত সহায় কৰে আৰু কি কৰে বৃদ্ধি ৰোধক মানে বৃদ্ধি হতে বা উদ্ভিদটো গছজোপা ডাঙৰ হতে বাধা সৃষ্টি কৰে কোনে এফসাইচিক এসিড এইবিলাক কি হয় উদ্ভিদৰ দেহত থকা কিছুমান হৰমন হয় বা সঞ্জীৱনী পদাৰ্থ হয় তেনেকুৱা ভাবে আমাৰ মানুহৰ দেহতো কিছুমান হৰমন আছে যিবিলাকে বৃদ্ধি ৰোধক হিচাপে বৃদ্ধি ৰোধ কৰে বুঝা ডাঙৰ দীঘল হতে মানে কি কৰে বাধা দিয়ে next one তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে থাইৰক্সিন যদি কোনোবাই নোৱাৰেও কুৱেশ্যনটো পৰিছে অপচন বিলাক পঢ়াই নাই সি হ'ব গাধা থাইৰক্সিন হৰমন মানুহৰ দেহত থাকে ইনসুলিন হৰমন মানুহৰ দেহত ইষ্ট্ৰজেন মানুহৰ দেহত কৈছে উদ্ভিদৰ কথা তেনেহলে উদ্ভিদৰ দেহত থকা এটা হৰমনে পোৱা গৈছে সাইটোকাইনিন হয়নে সাইটোকাইনিন ইয়াতে মেহনত কৰিব লগা একোৱে নাই ইয়াতে কষ্ট কৰিব লগা একোৱে নাই যদি কোনোবাই নাজানেও জাস্ট খালি জানে যে এইবিলাক হৰমন মানুহৰ দেহত পোৱা যায় এই হৰমনবিধ মানুহৰ দেহত পোৱা নাযায় হিও এই এনসারটো কৰিব পাৰিব আৰু যদি কিছুমান তোমাৰ এনেকুৱা থাকে একেবাৰেই কি বুলি কম তাক মানে একেবাৰে গাধাতকৈ তলত আৰু কি হ'ব তাৰ কাৰণে তাৰ একো নহয় হয়নে সো নেক্সট কোনবিধ সঞ্জীৱনী পদাৰ্থ কোনবিধ হৰমন প্ৰাকৃতিকভাৱে পোৱা নাযায় মানে কি যিটো তোমাৰ কি হয় জন্মৰ পৰাই নাথাকে হয়নে জন্মৰ পৰাই নাথাকে বা মানুহৰ দ্বাৰা সৃষ্টি কৰা নহয় অক্সিন আমি শুনি আহিছো ই হয় প্ৰাকৃতিক জিবাৰেলিন ইথিলিন এইবিলাক হয় প্ৰাকৃতিক কিন্তু 2,4-D এনেকুৱা নামটো চাই আমি গম পাব পাৰি যে ই কি হয় প্ৰাকৃতিক নহয় ই কৃত্ৰিম হয় ইয়াক মানুহে সৃষ্টি কৰিছে গতিকে এনসার কি হ'ব আমাৰ সি ওকে এনসার আমাৰ কি হ'ব সি কোনবিধ সঞ্জীৱনী পদাৰ্থ প্ৰাকৃতিকভাৱে পোৱা নাযায় 2,4-D ওকে হৰমন এবিধ নাইট্ৰজেন জাতীয় পদাৰ্থ নহয় উৎকেচক নহয় উপজাত পদাৰ্থ নহয় হৰমন কি হয় এবিধ ৰাসায়নিক বাহন হয় হয়নে হৰমন এবিধ কি হয় ৰাসায়নিক বাহন হয় ঠিক আছে মনত ৰাখিবা যে হৰমন এবিধ কি হয় ৰাসায়নিক বাহন হয়
নেক্সট কুৱেশ্যন, তেজত, এইটো এনচাৰ পাৰিবা না, কৈছো মই। তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে। তেজত ব্লাডত চেনিৰ পৰিমাণ মানে কি, চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে ইনচুলিন হৰম'ন। এটা কথা জানিলা যে ইনচুলিন হৰম'নবিধ কোনে নিঃসৰণ কৰে? ইনচুলিন হৰম'নবিধ কোনে নিঃসৰণ কৰে? অগ্নাশয় গ্ৰন্থিয়ে। ঠিক আছে, ইনচুলিন হৰম'নবিধ কোনে নিঃসৰণ কৰে? অগ্নাশয় গ্ৰন্থিয়ে। ঠিক আছে, ই ধৰা তোমাৰ এনেকুৱা আছে নহয়, ই ধৰা তোমাৰ এনেকুৱা ধৰা পাকস্থলী, ইয়াতে এনেকুৱা ক্ষুদ্ৰান্ত বৃহদন্তবিলাক আছে, হয়নে? ইয়াতে তোমাৰ কি থাকে, লিভাৰ থাকে, হয়নে? এই লিভাৰৰ এইখিনি জেগাত এটা কি থাকে, তোমাৰ অগ্নাশয় গ্ৰন্থি থাকে। এইখিনি জেগাত কি থাকে, আমাৰ এটা গ্ৰন্থি থাকে, যাক আমি অগ্নাশয় গ্ৰন্থি বুলি কওঁ ইয়াতে। ঠিক আছে, ইয়াতে থাকে, যাক আমি কি বুলি কওঁ, ইয়াক কি বুলি কয়? অগ্নাশয় পেনক্ৰিয়াছ, অগ্নাশয় গ্ৰন্থি বুলি কওঁ। আৰু এই অগ্নাশয় গ্ৰন্থিয়ে আমাৰ কি নিঃসৰণ কৰে জানে? ইনচুলিন হৰম'ন নিঃসৰণ কৰে। এই অগ্নাশয় গ্ৰন্থিয়ে আমাৰ কি নিঃসৰণ কৰে? ইনচুলিন হৰম'ন নিঃসৰণ কৰে। গতিকে এনসাৰটো আমাৰ কি হ'ব? চি। এনসাৰটো আমাৰ কি হ'ব? চি। ওকে, সেম। তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকা সহায় কৰা অগ্নাশয়ৰ উৎপাদিত হৰম'নবিধ হৈছে ইনচুলিন। ঠিক আছে, এইটো কি হ'ব দিয়া হৈছে? ডাবল। ওকে, চ' এইখিনি আছিল তোমাৰ চেপ্টাৰ 7ৰ MCQ। ইয়াৰ পিছত আৰু আমাৰ ফাইনেল এক্সামৰ আগত, HSCৰ আগত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট MCQ লৈ আহিম, যিবিলাক কুৱেশ্যন ডাইৰেক্টলি এক্সামত আহি যাব, বুজিছা? ডাইৰেক্টলি এক্সামত আহি যাব। এইবিলাক কুৱেশ্যন মই দিছোঁ, যিবিলাক কুৱেশ্যন পৰীক্ষাত আহিছিল, আইডিয়া ল'বৰ কাৰণে কেনেকুৱা কুৱেশ্যন আহিছে। আৰু এতিয়া ইয়াৰ পিছত যিবিলাক কুৱেশ্যন আমি দিম, সেইবিলাক দিম আমি কোনবিলাক কুৱেশ্যন আহিব। ঠিক আছে, গতিকে তোমালোকে বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি দিবা। ওকে, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে ভৱিষ্যতে যিবিলাক ভিডিঅ' আমি দিম সেইবিলাক তোমালোকে পাই যোৱা। ওকে, চ' আজিৰ কাৰণে থেংক ইউ ছ' মাছ।